নমস্কাৰ আপুনি চাই আছে নেজন আছাম ইউটিউব চেনেল আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ গৈ আছো যে আপোনাৰ যদি আধাৰ কাৰ্ড নাই তেন্তে কেনেকৈ এটা নতুন আধাৰ কাৰ্ড বনাব বা এপ্লাই কৰিব ঘৰতে বহি এই টপিকটো আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম সো বৰ্তমান উদয় পৰ্টেলৰ পৰা নতুন আপডেট অহাৰ ফলত আপোনালোকে এই কামটো ঘৰতে বহি আবেদন বা এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ নেটজন বা অফিচত ভিজিট কৰিব নালাগে ইটাৰ পৰা আপোনালোকৰ এটা নতুন আধাৰ কাৰ্ড বনাবৰ কাৰণে সো উইদাউট ৱেষ্টিং এনি টাইম ডাইৰেক্টলি মেইন টপিকলৈ আলোচনা কৰিম কেনেকৈ আপোনালোকে ঘৰতে বহি এটা নতুন আধাৰ কাৰ্ড বনাব এই প্ৰসেছখন সো আপোনালোকে মোৰ এই টপিকটো চাই অকমানো হেল্প পায় তেন্তে লাইক এটা কৰি দিব লগতে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব যাতে ইহঁতো এই ভিডিঅ'খন চাই ঘৰতে বহি এটা নতুন আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰে আৰু মোৰ এই চেনেলখনত আপোনালোকে প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰিব যাতে এনে ধৰণৰ অনলাইন প্ৰসেছসমূহ আপোনালোকে ঘৰতে বহি আবেদন কৰিব পাৰিবৰ কাৰণে এতিয়া আপোনালোকে নতুন আধাৰ কাৰ্ড বনাবৰ কাৰণে ফাৰ্ষ্ট অফ অল এই ৱেবছাইটত ভিজিট কৰিব লাগিব মই ডেসক্ৰিপচনত লিংক থৈ দিম আপোনালোকে এই লিংকত ক্লিক কৰিলে এই ৱেবছাইটখন খুলি আহি যাব সো এতিয়া আপোনালোকে ইয়াত আহি অকমান স্ক্ৰল ডাউন কৰিব লাগিব স্ক্ৰল ডাউন কৰি আপোনালোকে চাও পাৰে যে গেট আধাৰ ইয়াত আপোনালোকে চাও পাৰে লগতে বুক এণ্ড আপইণ্টমেণ্ট এই অপচনত ক্লিক কৰিব লাগিব এতিয়া আপোনালোকে এই অপচনত ক্লিক কৰাৰ পাছত এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব ইয়াত আপোনালোকে চাও পাৰে যে বুক এণ্ড আপইণ্টমেণ্ট এট উদয় ৰাণ আধাৰ সেৱা কেন্দ্ৰ ইয়াত সিলেক্ট বুলি অপচন দিয়া আছে ইয়াত আপোনালোকৰ লোকেশন সিলেক্ট কৰিব লাগিব সো এই অপচনত ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে চাব পাৰে যে এতিয়া আপোনাৰ ডিস্ট্ৰিক্টত আন্ডাৰত থকা সিটিখন ইয়াতে চুজ কৰিব লাগিব ইন কেস আপোনালোকৰ সিটিখন ইয়াত শো নহলে আপোনালোকৰ ষ্টেটত থকা আদাৰ সিটি সিলেক্ট কৰি দিব লাগিব সো ইয়াত মই আপোনালোকৰ ওচৰত গুৱাহাটী সিলেক্ট কৰি দি আছো এতিয়া আপোনালোকে সিটিখন সিলেক্ট কৰি দিয়াৰ পাছত ইয়াত proceed to book appointment এই অপচনত ক্লিক কৰিব লাগিব এতিয়া আপোনালোকে এই অপচনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব ইয়াত আপোনালোকৰ ওচৰত তিনিটা অপচন দিয়া আছে আধাৰ আপডেট নিউ আধাৰ মেনেজ আপইণ্টমেণ্ট আপোনালোকে এটা নতুন আধাৰ কাৰ্ড বনাবৰ কাৰণে মিডল ওৱানটো চুজ কৰিব লাগিব নিউ আধাৰ এই অপচনত ক্লিক কৰি দিয়াৰ পাছত ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰখন ফিল কৰিব লাগিব ফিল কৰি দিয়াৰ পাছত ইয়াত আপোনালোকৰ ক্যাপচা কোড দিয়া আছে এই ক্যাপচা কোডখন ইয়াত ফিল কৰিব লাগিব ফিল কৰি দিয়াৰ পাছত আপোনালোকে এতিয়া জেনাৰেট OTP এই অপচনত ক্লিক কৰিব লাগিব এতিয়া আপোনালোকে গেট OTP এই অপচনত ক্লিক কৰাৰ পাছত আপোনালোকে ৰেফাৰ কৰা মোবাইল নম্বৰত এটা OTP যাব এই OTP খন ইয়াত ফিল কৰিব লাগিব ফিল কৰি দিয়াৰ পাছত এতিয়া আপোনালোকে ভেৰিফাই OTP এই অপচনত ক্লিক কৰিব লাগিব এতিয়া আপোনালোকে ভেৰিফাই OTP এই অপচনত ক্লিক কৰাৰ পাছত এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব ইয়াতে আপোনালোকৰ ডেটাসমূহ ফিল কৰিব লাগিব সো ইয়াত আপোনালোকৰ এটা নতুন আধাৰ কাৰ্ড এপ্লাই কৰিবৰ কাৰণে চাৰিটা সেকশন দিয়া আছে আপোনালোকে এই চাৰিটা সেকশন কমপ্লিট কৰি দিয়াৰ পাছত আপোনালোকে এটা নতুন আধাৰ কাৰ্ড বনাব পাৰিব সো ইয়াত আপোনালোকৰ এতিয়া ডিটেইলছসমূহ ফিল কৰিব লাগিব সো ইয়াত আপোনালোকে চাব পাৰে যে ৰেসিডেন্ট টাইপ ইয়াতে আপোনালোকৰ ৰেসিডেন্ট নন ৰেসিডেন্ট আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰি দিয়াৰ পাছত আপইণ্টমেণ্ট টাইপ ইয়াত ফিল কৰিব নালাগে মই স্ক্ৰল ডাউন কৰিব ইয়াত আপোনালোকে চাব পাৰে যে এপ্লিকেশন ভেৰিফিকেশন টাইপ তাৰ মানে আপোনালোকে কি ডকুমেন্টস দিব খোজা ইয়াত সিলেক্ট কৰিব লাগিব ডকুমেন্টস হৈছে আপোনাৰ নিজৰ সেলফ ডকুমেন্টস দিব খোজা তেন্তে আপোনালোকে ডকুমেন্টস এই অপচনত ক্লিক কৰিব লাগিব বা আপোনালোকে আপোনাৰ ফ্যামিলি বা ৰিলেটিভৰ ডকুমেন্টস দিব খোজা তেন্তে আপোনালোকে হেড অফ ফ্যামিলি এই অপচনটো ক্লিক কৰিব লাগিব সো এটা আমি নিজৰ ডকুমেন্টসখন দিম তাৰ পাছত আপোনালোকে ডকুমেন্টসখন সিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে আপোনালোকৰ ষ্টেটখন সিলেক্ট কৰি দিব ষ্টেটখন সিলেক্ট কৰি দিয়াৰ পাছত সিটি পাছত আপোনালোকৰ আধাৰ সেৱা কেন্দ্ৰ এই অপচনটো সিলেক্ট কৰি দিয়াৰ পাছত আপোনালোকে নেক্সট অপচনটো ক্লিক কৰিব লাগিব এতিয়া আপোনালোকে নেক্সট অপচনটো ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ সেকেন্ড অপচনটো খুলি আহিছে ইয়াত আপোনালোকৰ বেসিক ডিটেইলছসমূহ ফিল কৰিব লাগিব সো ফাৰ্ষ্ট বক্সত আপোনাৰ ফুল নাম ইয়াতে ফিল কৰিব লাগিব তাৰ পাছত আপোনালোকৰ এতিয়া নেম প্ৰুফৰ কাৰণে আপোনালোকৰ ডকুমেন্টস এটা সিলেক্ট কৰিব লাগিব সো সিলেক্ট অপচনটো ক্লিক কৰি দিব তাৰ পাছত আপোনালোকৰ ওচৰত কি ডকুমেন্টস আছে আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰি দিয়াৰ পাছত ইয়াত আপোনালোকৰ জেন্ডাৰ সিলেক্ট কৰি দিব জেন্ডাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থ ফিল কৰিব ডেট অফ বাৰ্থ ফিল কৰাৰ পাছত ইয়াতে ডেট অফ বাৰ্থৰ কাৰণে এটা ডকুমেন্টস প্ৰুফ আপলোড কৰিব লাগিব সো আপোনালোকে সিলেক্ট কৰি তাৰ পাছত ইয়াত আপোনালোকৰ ইমেইল আইডি দিব খোজা তেন্তে দিব পাৰে বা নিদিব কলেও পাৰে যদি নহয় তাৰ পাছত আপোনালোকৰ এটা আছে এড্ৰেছ ডিটেইলছ আপোনালোকৰ ইয়াতে পিন কোড ফিল কৰি দিব পিন কোড ফিল কৰি দিয়াৰ পাছত আপোনালোকৰ ভিলেজ ইয়াতে ফিল কৰি দিব তাৰ পাছত ভিলেজখন ফিল কৰি দিয়াৰ পাছত আপোনালোকৰ পোষ্ট অফিচ ডিটেইলছ ইয়াতে ফিল কৰি দিব পোষ্ট অফিচ ফিল কৰি দিয়াৰ পাছত আপোনালোকৰ ডিস্ট্ৰিক্ট কোনটো ডিস্ট্ৰিক্ট পৰা আপোনালোকে বিলং কৰে এটো ফিল কৰি দিব ফিল কৰি দিয়াৰ পাছত ইয়াতে আপোনালোকৰ ষ্টেটখন ইয়াতে ফিল কৰি দিব ফিল কৰি দিয়াৰ পাছত মোবাইল নাম্বাৰ অটোমেটিকলি ফিল হৈ থাকিব তাৰ পাছত আপোনালোকৰ কেয়াৰ অফ আপোনালোকৰ এটা পেৰেণ্টছৰ নেম দিব লাগিব আপোনাৰ ফাদাৰ বা মাদাৰ তাৰ পাছত ইয়াত আপোনালোকৰ হাউচ বিল্ডিং নম্বৰ ইয়াতে ফিল কৰিব লাগিব ফিল কৰি দিয়াৰ পাছত ইয়াতে আপোনালোকৰ ষ্ট্ৰীট ৰোড ইয়াতে ফিল কৰিব লাগিব ফিল কৰি দিয়াৰ পাছত লেণ্ডমাৰ্ক পাছত এৰিয়া এড্ৰেছ প্ৰুফৰ কাৰণে ইয়াতে আপোনালোকৰ এটা ডকুমেন্টস আপলোড কৰিব লাগিব সো সিলেক্ট অপচনত ক্লিক কৰি দিব তাৰ পাছত আপোনালোকৰ ওচৰত কি ডকুমেন্ট আছে আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰি দিয়াৰ পাছত আপোনালোকে নেক্সট অপচনটো ক্লিক কৰি দিব আকৌ
এতিয়া আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত এতিয়া 3 নম্বৰ অপশ্যনত আহিছে আপোনালোকৰ টাইম স্লট ডিটেইলছ। ইয়াতে আপোনালোকৰ ডেট আৰু টাইমখন সেলেক্ট কৰিব লাগিব। আপোনালোকে কোনটো তাৰিখে গৈ আপোনালোকে অফলাইন ভেৰিফিকেশ্যন কৰিব এই টাইম আৰু ডেটখন ইয়াতে সেলেক্ট কৰিব লাগিব। চ' ফাৰ্ষ্ট অফ অল আপোনালোকে ইয়াত আপোনালোকৰ ডেট ডাটাখন দিয়া আছে। ইয়াত আপোনালোকে চাব পাৰে যে আপোনালোকে কোনটো তাৰিখে আপোনালোকে ফ্ৰী থাকিব এই তাৰিখখন আপোনালোকে চুজ কৰি দিব। চুজ কৰি দিয়াৰ পাছত ইয়াত আপোনালোকৰ টাইমবোৰ দিয়া আছে। আপোনালোকৰ কোনটো টাইম সময়ত আপোনালোকে ভেৰিফিকেশ্যন বা এটেণ্ড কৰিব এই টাইমখন আপোনালোকে সেলেক্ট কৰি দিব। সেলেক্ট কৰি দিয়াৰ পাছত আপোনালোকে একো কৰিব নালাগে, অকণমান স্ক্ৰল ডাউন যাব, তাৰপিছত নেক্সট অপশ্যনটো আকৌ এবাৰ ক্লিক কৰি দিব। এতিয়া আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত আপোনালোকৰ ফাইনেল আপইণ্টমেণ্ট ডিটেইলছসমূহ মুকলি হৈ আহি যাব। আপোনালোকে ফিল কৰা ডাটাখন ঠিক আছে কি নাই আপোনালোকে চাই ল'ব। ঠিক আছে তেন্তে আপোনালোকে আকৌ ছাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেধৰণৰ এটা পপ আপ শ্ব' হ'ব। ইয়াত সুধিছে যে আৰ ইউ চিয়'ৰ, প্লিজ এনজিঅ'ৰ অল দ্য ফিল information are correct, one submitted informations cannot be edited, do you want to continue? আপোনালোকৰ যদি ডেটা ফিল কৰাখন সম্পূৰ্ণ ঠিকে আছে তেন্তে আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এটা একনলেজমেণ্টখন মুকলি হৈ আহি যাব। এই একনলেজমেণ্টখন আপোনালোকে ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি কিনে আপোনালোকে প্ৰিণ্ট কৰিব লাগিব। তাত আপোনালোকে ছিলেক্ট কৰা ডেট আৰু টাইমছ তাত মুকলি হৈ থাকিব। সেই দিনাখন আপোনালোকে অফিচিয়েল অফিচত গৈ আপোনালোকে ভেৰিফিকেশ্যন দিব লাগিব। ভেৰিফিকেশ্যন দিয়াৰ পাছত আপোনালোকৰ এসপ্তাহৰ ভিতৰত আপোনালোকৰ আধাৰ কাৰ্ডখন ৰেডি বা কমপ্লিট হৈ যাব। আপোনালোকৰ এই ভেৰিফিকেশ্যন কৰাৰ সময়ত কোনো ধৰণৰ ফি পে'মেণ্ট কৰিব নালাগে। তাত আপোনালোকৰ একনলেজমেণ্টখনত দিয়া থাকিব যে আধাৰ কাৰ্ড এপ্লাই কৰা ছাৰ্ভিচখন ফ্ৰী। চ' এইটোৱে আছিল আপোনালোকক আজি দিবলগীয়া ইনফৰ্মেটিভ ভিডিঅ'খন। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই অকণমানো হেল্প পায় তেন্তে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব যাতে ইহঁতেও এই ভিডিঅ'খন চাই ঘৰতে বহি আবেদন কৰিব পাৰে নতুন আধাৰ কাৰ্ড। আৰু মোৰ এই চেনেলখনত আপোনালোকে প্ৰথমবাৰ ভিজিট কৰিছে একদম ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে এনেধৰণৰ অনলাইন প্ৰচেছসমূহ আপোনালোকে ঘৰতে বহি কৰিব পাৰিবৰ কাৰণে। চ' লগ পাম আকৌ এটা নতুন ভিডিঅ'ত।